মুকলি ৰাণীৰ আখল গীতে মাতে এটি জিপাল সন্ধিয়াত শুভ উদ্বোধন সোণাপুৰত সংযোজন এখন নতুন ধাবা সোণাপুৰ যোগদলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলি কৰা হয় ৰাণীৰ আখল ধাবা দেওবাৰে সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে শুভ উদ্বোধন কৰা হয় ধাবাখন উল্লেখ্য যে ৰাণীৰ আখলত অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ লগতে আন বহু সুস্বাদু খাদ্যৰ জুতি অতি সুলভ মূল্যত দিবলৈ চেষ্টা কৰা হৈছে বুলি ধাবাখনৰ স্বত্বাধিকাৰী ৰাণী নেৱাৰে জানিবলৈ দিয়ে আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা ধাবাখনত আছে শিশুসকলৰ বাবেও খেল ধেমালিৰ সামগ্ৰী ধাবাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধনৰ পাছতেই সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাণীৰ আখল ধাবাৰ স্বত্বাধিকাৰীগৰাকীয়ে নমস্কাৰ মই ৰাণী আৰু ৰাণীৰ আখললৈকে সকলোকে স্বাগতম জনাইছো আসলতে এটো আমাৰ বহু দিনৰে এটা পৰিকল্পনা আছিল যে এনেকুৱাকে এখন খুলিম আৰু আজি সকলোৰে আশীৰ্বাদত আমি সেই সপোনটি মানে পূৰণ কৰিব পাৰিছো আৰু আমি যিমান পাৰো মানে কম দামত ভাল খাদ্য দিবৰ কাৰণে আমি চেষ্টা কৰিছো সেয়ে সকলোকে এটাই মানে অনুৰোধ জনাম সকলোৱে আহক আৰু ৰাণীৰ আখলৰ সুস্বাদ্য খাদ্য আপোনালোকে আহি উপভোগ কৰক তাকে জনাব বিচাৰিছো সকলোৱে আহিব বুলি আশা ৰাখিছো কেনে ধৰণৰ খাদ্য সম্ভাৰ উপলব্ধ হ'ব ইয়াত আপোনাৰ সকলোখিনি আছে কিন্তু স্পেশালি আমাৰ থালি আমি ৰাখিছো আমাৰ ভেজ থালি আছে চিকেন থালি আছে আৰু ফিশ থালি এনেকুৱা কৰি আছে আমি থালিটো মানে যিমান পাৰো মানে আমি থলুৱা হিচাপে মানে আমি দিবৰ কাৰণে চেষ্টা কৰিছো আৰু বহুত কম ৰেঞ্জত যত নেকি আমাৰ ইয়াতে যিবোৰ ধাবা আছে বা সেইবোৰত বহুতখিনি প্ৰাইচ লয় গতিকে সবেইটো গৈ পেলাই খাব নোৱাৰে আৰু আমি মানে বহুত কম প্ৰাইচত ভাল খাদ্য দিবৰ কাৰণে ট্ৰাই কৰিছো তাৰ বাহিৰে ইয়াতে চাইনিজ খাদ্যও পাব আৰু পিজ্জা বাৰ্গাৰ যিবিলাক আছে মানে সেইবোৰো পাব ফাষ্ট ফুড মানে যিখিনি আছে সেইখিনিও পাব আৰু ব্ৰেকফাষ্টৰ ব্যৱস্থাটো আমি ৰাখিছো মৰ্নিং টাইমত এড্ৰেছটো যদি ভালকৈ কৈ দিয়া আমাৰ এড্ৰেছটো আছে যোগদল সোণাপুৰ অপজিট SSB হাই কোৱাৰ্টাৰ কেম্প কামৰূপ মেট্ৰ আসাম আৰু আমাৰ কন্টেক্ট নম্বৰ হৈছে 6001303297 7399278464 মই অসমবাসী ৰাইজলৈ এইটোৱে আহ্বান জনাম আপোনালোকে একদম নিচেই হাইৱেটোৰ লগতে আমাৰ ৰাণীৰ আখল ধাবাখন আপোনালোকে পাব গতিকে আপোনালোকে আহোতে যাওঁতে সোমাব বুলি আশা ৰাখিছো আৰু ৰাণীৰ আখলৰ সুস্বাদ্য খাদ্য আপোনালোকে উপভোগ কৰিব বুলি আশা ৰাখিছো ধন্যবাদ এইটো আজি এটা ভাল মানে সুখৰ বতৰ আজি যে ৰাণীৰ আখল ধাবা যিহেতু বহু দিনৰ পৰিকল্পনা আছিল তেওঁলোকৰ আজি সেই পৰিকল্পনাটো সপোন আজি সাৰ্থক হৈছে গতিকে সোণাপুৰৰ ডিমৰীয়াৰ কাৰণে আমাৰ সৌভাগ্যৰ কথা আৰু এই ধাবাখনৰ স্পেচিয়েল হৈছে কি কাৰণ সকলোৰে মন যায় বাহিৰত গৈ এসাঁজ খাবৰ কাৰণে সকলোৰে সিমানখিনি সমৰ্থন নাথাকিব আৰ্থিকভাৱে গতিকে এই ধাবাখনে ৰাণীৰ আখল ধাবাই মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে এখন খোলা থাকিব কাৰণ কি প্ৰত্যেকে আহি বহু কম দামত থালি সিস্টেমো আছে ইয়াতে বিভিন্ন ধৰণৰ পাব আৰু মই অসমবাসী ৰাইজক লগত ডিমৰীয়া ৰাইজক জনাও যে আহক সকলোৱে আহি এসাঁজ খাওক গম পাব কাৰণ তেতিয়া ৰাণীৰ আখল ধাবা কেনেকুৱা ধৰণৰ গতিকে খুব সুন্দৰ পৰিকল্পনা আছিল আজি সেই পৰিকল্পনা গৈ সাৰ্থক হৈ আজি সপোনটো বাস্তৱত পৰিণত হৈছে গতিকে প্ৰতিগৰাকী অসমবাসীলৈ পুনৰবাৰ মই অনুৰোধ জনাওঁ প্ৰত্যেকে আহক এসাঁজ খাওক ৰাণীৰ আখল ধাবাত আহি কেনেকুৱা ধৰণৰ কি পায় ইয়াতে বিভিন্ন ধৰণৰ গোটেইখিনি তেওঁলোকে কৰে ইণ্ডিয়ান চাইনিজ গোটেইখিনি যিহেতু থলুৱা খাদ্য ইয়াত পোৱা যাব এতিয়া আহক কম দামত সকলোৱে আমি এইখিনিয়ে আৰু সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ